ঘৰটো গোটেই লণ্ড বন্ধ কৰি দিলে ভোগপুৰত 20 বছৰ হৈছে প্ৰায় মই এই ঘৰখন মানে দেউতাৰ ঘৰ নহয় মানে দেউতাৰ পৰা আহি মই নিজে এখন ঘৰ বনাইছিলোঁ কিন্তু 20 বছৰত কেতিয়াও এনেকুৱা পৰিস্থিতি হোৱা নাই লোহাৰ গেট আৰু দুখন এই কাঠৰ দৰ্জাত লক চিষ্টেম আছে ভাঙি মোৰ বেডৰুমটোত সোমাই লণ্ড বন্ধ কৰা ভিডিঅ' মই পাইছোঁ কিন্তু কি নিছে কি নাই নিয়া এতিয়া মই গ'লেহে গম পাম কাৰণ তাত যিখিনি মানুহ আহি পেলাই মোৰ ওচৰ চুবুৰীয়া আহি পেলাই তেওঁলোকেতো ধৰিব নোৱাৰে কি আছে কি নাই আলমাৰি এই যি আছিলে চব মানে তেওঁলোকে চব চেক কৰিছে মোৰ সন্দেহ এইটো এটা ভাবুকি দিবৰ কাৰণে চেষ্টা কৰিছে কাৰণ বহু দিনৰ পৰাই মই এটা নিৰাপত্তাহীনতাত ভুগি আছোঁ আপোনালোকে জানে যে এবাৰ মোৰ ঘৰ ভাঙিব বিচাৰিছিলে গুৱাহাটীত মোৰ পৰিবাৰৰ ওপৰতো লৈও মন্ত্ৰীয়ে প্ৰেছ মিট কৰে কিবা এটা চলি আছে ৰাইজে দেখি আছে 20 বছৰত কোনো এনেকুৱা গছপাত এটাও লৰচৰ হোৱা নাই মই মিছা কথা ক'লে ভুল হ'ব চৰকাৰ আহি আছে গৈ আছে মোৰ ঘৰত কেতিয়াও গছপাত কোনোবা মানুহে হাত দিছে বুলি মই নাভাবোঁ গোটেই ঘৰ লণ্ড বন্ধ কৰাটো চুৰি এটা বেলেগ বস্তু এইটোতো এটা ষড়যন্ত্ৰ যে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বিৰোধী কণ্ঠ সেইটো চলিছে নাই এইটো পুলিচে সাধাৰণ চুৰি কেছ সজাব বিচাৰিলে ভুল হ'ব